ওয়েলকাম এভৰিৱান আপোনালোক সকলোকে আমাৰ জ্ঞানতীৰ্থ বেদিক সাকসেছ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। ইতিমধ্যে মই যোৱাকালি আপোনালোকক কৈছিলোঁৱেই যে আমাৰ ওচৰত প্ৰায় 50খনৰ ওচৰা-ওচৰি আমাৰ ওচৰত মক পেপাৰ আছে। তাৰ ভিতৰত আমি 5খন আমাৰ টিমৰ তৰফৰ পৰা আমি কি কৰিছিলোঁ বনাইছিলোঁ আৰু বাকী 15খন আগশাৰী আমাৰ যিখিনি শিক্ষা প্ৰতিষ্ঠান আছে তেওঁলোকে মক টেষ্টখিনি উলিয়াইছিলে আৰু সেইখিনি ছল্ভ কৰাই পেলাই বুজাই দিবলৈ 2জন ছাবস্ক্ৰাইবাৰে মোক দিছিলে। তো 15খনমান তেনেকুৱা আছে আৰু 30খনমান পূৰ্বতে হৈ যোৱা আমাৰ অসম কম্পিটিটিভ এক্সামৰ কুৱেশ্যন পেপাৰ আছে। গতিকে মই ভাবিছিলোঁ তো এইখিনি কি কৰিম, মই আপোনালোকক পেপাৰ ৱাইজ এনালাইচিছ কৰিম। তো আজি সেইকাৰণে মই মক পেপাৰ অনা নাই বাৰু আজি। তো আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ অসম ডিটিৰ যিখন অৰ্থাৎ ডাইৰেক্টৰ অফ টেকনিকেল এডুকেশ্যনৰ যিখন গ্ৰেড 4ৰ এখন পেপাৰ আছিলে। তো সেই পেপাৰখনৰ মই আজি কুৱেশ্যনসমূহ আপোনালোকৰ সৈতে ডিছকাশ্যন কৰিবলৈ লৈ আহিছোঁ। তো আপোনালোকে মন কৰিব, ইয়াত প্ৰথমতে ইংলিছ পাৰ্টটো দিয়া আছে দেখিছেনে, চিলেক্ট দ্য কাৰেক্ট ৱৰ্ডছ, কমপ্লিট দ্য ইচ চেণ্টেঞ্চ। বৰ্তমান আমি ইংৰাজী পাৰ্টটো স্কিপ কৰিম, যিহেতু বৰ্তমান প্ৰথমতে আমি জিকে পাৰ্টখিনি চাই লওঁ। বহুতকেইজন ছাবস্ক্ৰাইব বন্ধুৱে জিকে পাৰ্টখিনিৰ ওপৰত বেছি ফ'কাছ কৰিবলৈ কৈছিলে। তো ইংলিছ পাৰ্টখিনি আমি ডিছকাশ্যন কৰিম, কিন্তু অলপ পাছত, অৰ্থাৎ এইটো ভিডিঅ'ত নহয়। আমি 3টা ভিডিঅ' ল'ম এখন পেপাৰত, অৰ্থাৎ এটা পাৰ্টত আমি ইংৰাজী, এটা পাৰ্টত মেথমেটিক্স আৰু ৰিজনিং, আৰু এটা পাৰ্টত আমি কি কৰিম, জিকে ডিছকাশ্যন কৰিম। গতিকে চিন্তা কৰিবলগীয়া নাই, আমি খুব সোনকালে সকলোখিনি লৈ আহিম, মাত্ৰ আপোনালোকৰ সহযোগিতা আমাক লাগিব। গতিকে এইখন আপোনালোকে নিশ্চিতভাৱে গম পালে, এইখন হৈছে ডিটিৰ এখন পেপাৰ, অৰ্থাৎ ডাইৰেক্টৰ অফ টেকনিকেল এডুকেশ্যনৰ এখন পেপাৰ হয়। ঠিক আছে। তো এই পেপাৰখন আপোনালোকে মন কৰিব, খুব সুন্দৰ সুন্দৰ জিকে প্ৰায় 20টামান কুৱেশ্যনছ এই পেপাৰখনত আহিছিলে। তো সহজ কুৱেশ্যনছ বাট ইম্পৰ্টেণ্ট হয় আপোনালোকৰ কাৰণে। ঠিক আছে। তো প্ৰথম কুৱেশ্যনটো আপোনালোকে মন কৰক, শংকৰদেৱে এষ্টাব্লিছ দ্য ফাৰ্ষ্ট নামঘৰ এট। শংকৰদেৱে, আমি সকলোৱে জানো, নামঘৰ প্ৰতিষ্ঠা কৰিছিলে আমাৰ সমাজত। তো তেওঁ সেই প্ৰথম নামঘৰ ক'ত প্ৰতিষ্ঠা কৰিছিলে? অপশ্যন এত আছে মাজুলী, অপশ্যন বিত আছে বৰপেটা, অপশ্যন চিত আছে নাৰায়ণপুৰ, হয়নে? অপশ্যন চিত আছে বৰদোৱা। মই এইটো জানো যে বহুতে দেখি পানি কি কৰিব, অপশ্যন এটোত বহুতে কাৰেক্ট কৰিব বিচাৰিব, কিন্তু অপশ্যন এ কেতিয়াও কাৰেক্ট নহয় এই ক্ষেত্ৰত। শংকৰদেৱে কিন্তু বৰদোৱাতহে কি কৰিছিলে, তেওঁ নামঘৰ প্ৰতিষ্ঠা কৰিছিলে। তো সেইটো আপোনালোকে মনত ৰাখি থ'ব লাগিব। ঠিক আছে। পৰৱৰ্তী কুৱেশ্যনটোলৈ আমি যাওঁ। পৰৱৰ্তী কুৱেশ্যনটোত আমি কি লৈ আহিছিলোঁ আপোনালোকে মন কৰিব, হু বুইল নামদাং ষ্ট'ন ব্ৰিজ। অৰ্থাৎ এইটো কিহৰ কুৱেশ্যনছ আপোনালোকে মন কৰিছে, এইটো নিশ্চিতভাৱে আমাৰ হিষ্ট্ৰী কুৱেশ্যনছ, অসম হিষ্ট্ৰী। তো ইয়াত কি কৈছে, নামদাঙৰ শিলৰ সাঁকো, যিটো শিৱসাগৰত আছে অৱস্থিত, শিৱসাগৰৰ গৌৰীসাগৰৰ সমীপত। তো নামদাঙৰ সেই শিলৰ সাঁকোডাল, ষ্ট'ন ব্ৰিজডাল আচলতে কোনজন ৰজাই নিৰ্মাণ কৰিছিল? তো ইয়াত সুধিছে, অপশ্যন এত আছে শিৱসিংহ, বি এত আছে গদাধৰ সিংহ, চিত আছে নন অফ এ বি এন ডি, আৰু ডিত আছে ৰুদ্ৰসিংহ। য়েছ, অপশ্যন ডি উইল বি দ্য কাৰেক্ট আনচাৰ। অৰ্থাৎ ৰুদ্ৰসিংহই কি কৰিছিলে, নামদাঙৰ যিডাল শিলৰ সাঁকো আছিলে সেই শিলৰ সাঁকোডাল নিৰ্মাণ কৰিছিলে। সেইটো মনত ৰাখি থ'ব। ঠিক আছে। এই যি ৰুদ্ৰসিংহৰ আহোম নামটো কি আপোনালোকে আমাক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব, সেইটো বহুত ইম্পৰ্টেণ্ট, পৰীক্ষাবিলাকত আহে। পৰৱৰ্তী কুৱেশ্যনত কি আছে চাওক, দ্য ষ্টেট ছং। আমাৰ অসমৰ ষ্টেট ছংটো কি হয়? আমি সকলোৱে জানো, অ মোৰ আপোনাৰ দেশ। কোনে ৰচনা কৰিছিলে? লক্ষ্মীনাথ বেজবৰুৱা, হয়নে? এই অ মোৰ আপোনাৰ দেশ ফাৰ্ষ্ট পাব্লিছ কোনখন মেগাজিনত হৈছিলে? হয়, অ মোৰ আপোনাৰ দেশ ফাৰ্ষ্ট পাব্লিছ হৈছিলে বাঁহী কাকতত। ঠিক আছে। 1937 চনত অ মোৰ আপোনাৰ দেশ কি হয়, ফাৰ্ষ্ট পাব্লিছ হৈছিলে। 1937 নহয়, 1927 চনত। ঠিক আছে। মই অলপ লিখাত অলপ প্ৰব্লেম হয়, গতিকে মই লিখি নিদিওঁ সাধাৰণতে, কিন্তু মই এইটো দেখাই দিছোঁ 1927। ঠিক আছে, মনত ৰাখি থ'ব। পৰৱৰ্তী কুৱেশ্যনটোলৈ যাওঁ। পৰৱৰ্তী কুৱেশ্যনটো কি আছে, দ্য নেম অফ দ্য ফাৰ্ষ্ট ৰেচিপিয়েণ্ট অফ অসম ৰত্ন। অসম ৰত্ন ৰেচিপিয়েণ্ট প্ৰথম কোন আছিলে? আৰু প্ৰথম অসম ৰত্ন বিজয়ী ডক্টৰ গোপীনাথ বৰদলৈ নহয়, ডক্টৰ ভূপেন হাজৰিকা আছিলে। আৰু তেওঁ 2009 চনত কি কৰিছিলে, অসম ৰত্নই বিভূষিত হৈছিলে। আৰু 2010 চনত দ্বিতীয়বাৰৰ বাবে অসম ৰত্ন মামণি ৰয়ছম গোস্বামী বাইদেৱে কি কৰিছিলে, লাভ কৰিছিলে। ঠিক আছে। পৰৱৰ্তী কুৱেশ্যনটোত আমি যাম। পৰৱৰ্তী কুৱেশ্যনটোত কি আছে? পৰৱৰ্তী কুৱেশ্যনটোত আছে, ইন হুইচ ইয়েৰ আছামিজ ৱাজ এডাপ্টেড দ্য অফিচিয়েল লেংগুৱেজ। অসমীয়াক অফিচিয়েল লেংগুৱেজ হিচাপে কোন বছৰত কি কৰা হৈছিলে, এডপ্ট কৰা হৈছিলে? তো ইয়াৰ শুদ্ধটো 1960 চন। আমি সকলোৱে হয়তো জানো 1960 চনত কি কৰা হৈছিলে, অসমীয়াক অফিচিয়েল লেংগুৱেজ হিচাপে এডপ্ট কৰা হৈছিলে।
কুৱেশ্যন নম্বৰ 21 দ্য ৰেচিঅ' অফ দ্য নেশ্যনেল ফ্লেগখনৰ ৱাইড আৰু লেন্থৰ যিটো ৰেচিঅ'টো কি হয় বহুতে ইয়াতো কনফিউজ কৰিব 2:3 দিবলৈ চেষ্টা কৰিব কিন্তু 3:2 হ'ব কাৰণ মন কৰিব ৱাইড আৰু লেন্থৰ কথা কৈছে গতিকে কুৱেশ্যনটো ভাল ধৰণে আপোনালোকে কি কৰিব পঢ়ি ল'ব ঠিক আছে তো কি কৰিব পৰৱৰ্তী কুৱেশ্যনটো মন কৰিব তাত কুৱেশ্যন নম্বৰ 22 পাইছোগে আমি তো তাত কি দিয়া আছে হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ লেডি অনাৰ্ড পদ্মশ্ৰী এৱাৰ্ড লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা কোন আছিলে ইয়াত সেইটোৱে সুধিছে অপশ্যন এত আছে মামণি ৰয়ছম গোস্বামী কথা কৈছে তো অপশ্যন বিত আছে নলিনীবালা দেৱী হয়নে অপশ্যন চিত কি দিয়া আছে নিৰ্মল প্ৰভা বৰদলৈৰ কথা কৈছে আৰু ডিত কৈছে এটাও নহয় ঠিক আছে তো এক্সামবিলাকত যেতিয়া এটাও নহয় যিটো অপশ্যন থাকিব সেই অপশ্যন থাকিলে আপোনালোকে মন কৰিব প্ৰায় সেই অপশ্যনটো শুদ্ধ হোৱাৰ পাৰ্চেণ্টেজ কমি যায় প্ৰায় 10-20% মান থাকে তো ইয়াৰ শুদ্ধটো হৈছে অপশ্যন বি অৰ্থাৎ নলিনীবালা দেৱী আছিলে প্ৰথম পদ্মশ্ৰী এৱাৰ্ড লাভ কৰা মহিলা ঠিক আছে পৰৱৰ্তী কুৱেশ্যনটো কি আছে হু ইজ পপুলাৰলি ন'ন এজ অগ্নিকবি বুলি কাক জনা যায় কোনজন কবিক অগ্নিকবি বুলি জনা যায় আৰু তেওঁ আছিলে কমলাকান্ত ভট্টাচাৰ্য আমি সকলোৱে পৰিচিত কমলাকান্ত ভট্টাচাৰ্যক আমি অগ্নিকবি বুলি জানো ঠিক আছে পৰৱৰ্তী কুৱেশ্যনটোত আমি যাম পৰৱৰ্তী কুৱেশ্যনটো কি আছে অকণমান মই দুখিত কাৰণ ইংৰাজীৰ যিটো চেণ্টেঞ্চ অকণমান কাট খাই গ'ল এইফালে চি বুলি কৈ ৰিলেটছ বুলি আছে দেই মানে লভলীনা বৰগোহাঁই অনাৰ্ড দ্য অৰ্জুন এৱাৰ্ড 2020 from Assam, the sports she relates to মানে 2020 চনৰ অসমৰ অৰ্জুন বঁটা বিজয়ী লভলীনা বৰগোহাঁই তলৰ কোনটো খেলৰ লগত জড়িত আৰু আমি সকলোৱে জানো তেওঁ এথলেটিক্সৰ লগত জড়িতটো কেতিয়াও নহয় জানো হিমা দাস এথলেটিকৰ লগত জড়িত শ্বুটিঙৰ লগত তেওঁ জড়িত নহয় গতিকে অপশ্যন চি উইল বি দ্য কাৰেক্ট এনচাৰ অৰ্থাৎ তেওঁ বক্সিঙৰ লগত জড়িত অৰ্থাৎ লভলীনা বৰগোহাঁই কি হয় বক্সিঙৰ লগত জড়িত আপোনালোকে মনত ৰাখি থ'ব পৰৱৰ্তী কুৱেশ্যনটোলৈ আমি যাম পৰৱৰ্তী কুৱেশ্যনটো হয়তো আজি ভিডিঅ'টোৰ মানে এখন পেপাৰৰ শেষৰটো কুৱেশ্যন হ'ব তো তাত কি দিয়া আছে আপোনালোকে মন কৰক মই অলপ বেছিয়ে লৈ গ'লোঁ দ্য ষ্টেট ট্ৰী অফ আছাম অসমৰ ৰাজ্যিক গছ কি হয় ইয়াত সেইটোৱে সুধিব বিচাৰিছে ইয়াত আছে মেংগ' ট্ৰী অসমৰ ৰাজ্যিক গছ কেতিয়াও নহয় তিতাচপা হয় নেকি নহয় হয় অপশ্যন চি হলং কি হয় অসমৰ ৰাজ্যিক গছ হয় আপোনালোকক মই যদি সুধোঁ দ্য ষ্টেট ফ্ৰুইট অফ আছাম তেতিয়াহ'লে আপোনালোকৰ উত্তৰটো কি হ'ব আমাক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব তো আৰু পাছৰ কিন্তু মেথমেটিক্স আছে তো বহুত সহজ মেথমেটিক্স ইতিমধ্যে আমি এইখিনি আপোনালোকৰ সৈতে ডিছকাছ কৰিয়ে আছোঁ LCM HCFৰ ভিডিঅ' দিয়ে আছোঁ যদি ভিডিঅ'বিলাক নাই চোৱা আপোনালোকে ভিডিঅ'বিলাক চাব আৰু আমি শ্বৰ্টছবিলাক দিয়ে থাকোঁ মেথছৰ ওপৰত কিছুমান ট্ৰিক্স গতিকে সেইখিনিও চাব আৰু এইখিনিতো আমি ডিছকাশ্যন কৰিমেই মাথো আপোনালোকৰ সহযোগিতা আমাক লাগিব যদি আপোনালোকে উপকৃত হোৱা যেন অনুভৱ কৰিছে চিৰিজটো তেতিয়াহ'লে নিশ্চিতভাৱে চিৰিজটো লাইক এটা কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেলখনত টিপি অল প্ৰেছ কৰিব ইয়াৰ লগতে আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব ভিডিঅ'টো চাই কেনেকুৱা পাইছে বা আগলৈ আপোনালোকে কেনেকুৱা ধৰণৰ ভিডিঅ' বিচাৰে এই সম্পৰ্কত আৰু আমিতো কণ্টিনিউ ভিডিঅ' দিয়ে থাকিম আমাৰ টীমটোৱে সম্পূৰ্ণ সহযোগিতা আপোনালোকৰ সৈতে আগবঢ়াব মাথো এতিয়া অপেক্ষা আপোনালোকৰ সহযোগিতাৰ